নমস্কাৰ। অসমৰ চিফ মিনিষ্টাৰ শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা ছাৰলে এই কাৰ্বি আলঙত যোৱাকালি বা পৰহি যিটো ঘটনা হ'ল তাৰ বাবে আমি অতি দুখিতভাৱে ক'ব লগা বাধ্য হৈছোঁ। আপোনাৰ পুলিচ বিভাগে কি কৰি আছে? তাহাঁতি 15 দিন হেৰিৰ আগৰ পৰাই তাহাঁতি কিবা ডিমাণ্ড কৰি বহি আছিলে। তাহাঁতি নিশ্চয় কিবা এটা কৰিব বা হেৰি কৰিব, উচলিত হ'ব। তাৰ বাবেতো পুলিচ সাৱধান হোৱা কথা আছিলে, পুলিচ এলাৰ্ট হোৱা দৰকাৰ আছিলে। পুলিচটো এলাৰ্ট হোৱা নাই। এইখিনি ঘটনা হ'বলৈ পালে, এইটো ঘটনাটো হ'বলৈ পালে এইটো জাষ্ট আপোনাক বদনাম কৰিবৰ কাৰণে, বিজেপিক বদনাম কৰিবৰ কাৰণে। মই ইতিমধ্যে খবৰ লৈছোঁ। মোক একমাত্ৰ এতিয়া আমাৰ গোৰ্খাৰ চিফ সুনীল ছেত্ৰীয়ে ফোন কৰি পেলাই কৈছে, অলপ চাব, বেয়াকৈ নক'ব। বেয়াকৈ ক'ব লগা একো নায়েই। এই দুখীয়া মানুহ, গোৰ্খা মানুহ, বিহাৰী মানুহ, এইবিলাক মানুহ ঘৰ ভাঙিছে, দোকান ভাঙিছে, গৰু ছাগল খেদাই দিছে, দোকান ভাঙি বস্তু লুটমাট কৰি লৈ গৈছে। এইটো ক'ত আহিলে, ক'ৰ পৰা শিকিলে, এইবিলাক কি কৰিলে? পুলিচে তেতিয়া কি চাই আছিলে, কি একশ্যন ল'লে? গতিকে পুলিচক অলপ আপুনি দিব লাগে, ফ্ৰীডম দিব লাগে, পাৱাৰ দিব লাগে। যেনেকৈ ইউপিত যেনেকৈ পুলিচক যি পাৱাৰ দিয়া আছে, কাশ্মীৰত যেনেকৈ পাৱাৰ দিয়া আছে মোদী চাহাবে, যোগী চাহাবে ইউপিত দিছে, তেনেকৈ আপুনিও দিব লাগিব। নহ'লে চব এইবিলাক আপোনাক বদনাম কৰিবৰ কাৰণে এইবিলাক চাল চলি আছে বা হেৰি চলি আছে। কোনে কৰিছে, কোন পাৰ্টিয়ে কৰিছে এইটো মই নাজানো, জানিলে নিশ্চয় ক'লোহেঁতেন। মই আজি কাৰ্বি আলঙতো মই খবৰ কৰিছোঁ, মোৰ মানুহ আছে তাতে দুজনমান। তাহাঁতি কৈছে যে নাই, এইটো বদনাম কৰিবৰ কাৰণে, হেমন্তক বদনাম কৰিবৰ কাৰণে কৰিছে এইবিলাক। নহ'লে ইমান বছৰে নেপালীও আছিলে, বিহাৰীও আছিলে, চব মানুহ আছিলে, মুছলিমো আছিলে। ইমান বছৰে হোৱা নাই, আজিহে পালে না এইটো কৰিবৰ কাৰণে? ইমান বছৰ 100 বছৰ পুৰণা মানুহ আছে বুলি কৈছে, 200 বছৰ পুৰণা মানুহ আছে সেই গাঁৱত। এনেকুৱা কেনেকৈ হ'ব পালে? তো এইবিলাকতো সলিউশ্যন ওলাব লাগে। গাঁও জ্বলাই, ঘৰ জ্বলাই সলিউশ্যন কৰা কেতিয়াও নহয়। আপুনি অলপ ষ্ট্ৰিক্ট অৰ্ডাৰ দিব লাগে, ভালকৈ হেৰি হ'ব লাগে। আজি তাত হৈছে, কালি হয়তো গুৱাহাটীত হ'ব। সেইকাৰণে পুলিচে লুজাৰ বুলি চবেই কৈ আছে। পুলিচ লুজাৰ হ'ব নালাগে। আৰু এইবিলাক যিখিনি হেৰি ক্ষতিপূৰণ হৈছে, মানুহবিলাকৰ ঘৰ নাই, ৰাস্তাত আছে, গুৱাহাটীৰ গাড়ী গৈছে বস্তু লৈ কাৰ্বি আলঙৰ কাৰণে, গাড়ী ভাঙি দিছে, গাড়ী জ্বলাই দিছে। এইবিলাক মানুহ কি দুখ আছিলে? তাতে মাল লৈ গৈছে, তাতে খানা, ৰাচনৰ হেৰি চাউল লৈ গৈছিলে বুলি কৈছে, এখন দিয়াই দেখিছোঁ মই, ভাঙি চুৰমাৰ কৰি দিলে, গাড়ী ঘূৰি আহিব পৰা নাই। এইবিলাক কাম যাতে চৰকাৰে অলপ ষ্ট্ৰিক্টলিভাৱে ল'ব লাগে। মই হেমন্ত ছাৰক আৰু এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, বোলে ষ্ট্ৰিক্ট হ'ব লাগে অলপ। পুলিচক আপুনি ফুল ফ্ৰীডম দিব লাগে। পুলিচক ফুল ফ্ৰীডম দিলে পুলিচে নকৰিব নে? কিয় নকৰিব? তাতে পুলিচে উইক দেখাই আছে চবে। মই খুব দুখিত। আৰু গোৰ্খা ভাইবিলাকক মানে যিখিনি হেৰি হ'ল, তেওঁলোকেও মানে অলপ চিন্তা কৰি পেলাই হেৰি কৰিব, আলোচনা কৰি পেলাই। আমাৰ গোটেই অসমৰ হেৰিবিলাক কনফাৰেন্স দুলীয়াজানত চলি আছে, এইটো আলোচনা হৈছে। তোমালোকেও উচিত হ'ব নালাগে, অধৈৰ্য হ'ব নালাগে, অধৈৰ্য হৈ পেলাই কোনো ভুল কাম কৰিব নালাগে। ধৈৰ্য হৈ পেলাই চৰকাৰৰ লগত যোগাযোগ কৰি তোমালোকৰ সলিউশ্যনটো ওলাব পৰা যাব। তোমালোকৰ নহয়, মোৰ নিজৰো হয় বা চবৰে হয়, গোটেই অসমৰে গোৰ্খাবাসী হয় বা হিন্দীবাসী হয়, যোনে যি কওক, অসমবাসীৰ মানে চবৰে সলিউশ্যন আছে। সলিউশ্যন কাজিয়া কৰি ঘৰ ভাঙি ঘৰ জ্বলাই এইটো নহ'ব, হ'বই নোৱাৰে, কৰিবই নোৱাৰে। কিন্তু কাৰ্বি আলঙত কেনেকৈ হ'ব পালে, এইটো চবেই পুলিচৰ উইক বুলি কৈছে। সেইকাৰণে মই ক'লোঁ যাতে হেমন্ত ছাৰক মই আৰু এবাৰ হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ, পুলিচক ফুল ফ্ৰীডম দিব লাগে, ফুল পাৱাৰ দিব লাগে। আমাৰ অসমত পুলিচৰ কমি নাই, ডিফেন্সৰ কমিয়েই নাই, বহুত আছে। সেইকাৰণে পুলিচক পাৱাৰ দিব লাগে, নহ'লে অলপ আপোনাক ঢিলা কৰিবৰ কাৰণে, আপোনাৰ এগেইনষ্টে হেৰি কৰিব, আপোনাৰ বদনাম কৰিবৰ কাৰণে লাগিছে সিহঁতি। মই খুলি কিনে কৈছোঁ, এইটো কোনো হেৰি কাৰ্বি আলঙৰ হেৰি কাৰণে, ডিমাণ্ডৰ কাৰণে নহয়। একচুৱেলি এইবিলাক পলিটিক্স লগাইছে। এনেকৈ কৰি কেনেকৈ হেমন্তক হেৰি কৰোঁ, তাক অধৈৰ্য কৰাম, তাক কেনেকৈ পেলাব পাৰোঁ, তাক কেনেকৈ ডাউন দিব পাৰোঁ,
আজি বহুত মানুহৰ এইটোৱে হেৰি চলি আছে সেই মই আজি ইমানে ক'লো বৰ বেছি নকওঁ কিন্তু মই কাৰ্বি আলঙলৈ অলপ আপুনি চাব ভালকে ইমানে কৈ মই আৰু হাত জোৰ কৰি নমস্কাৰ দিছোঁ